ছোৱালী বিলাকক আমি কি কৰিলো যে 11ত পঢ়িলে প্ৰত্যেক মাহত বেংকৰ একাউণ্টত টকা পাব তাৰ মানে দেউতাক মাকৰ দায়িত্ব নাই আৰু সব ভাগিন বিলাক মুৰে হৈ গল আৰু যাৰ যাৰ ঘৰৰ লৰা ছোৱালী আছে তাৰ পিছত ডিগ্ৰী ফাৰ্স্ট ইয়াৰটো দিব নালাগে আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে প্ৰত্যেক মাহত 2,500 টকা কৰি আমি বেংকৰ একাউণ্টত দিলো এইবাৰ আমি কি কৰিম ফাৰ্স্ট ইয়াৰ বিলাকটো সেকেন্ড ইয়াৰ পাব তেতিয়া নতুনকৈ ফাৰ্স্ট ইয়াৰত নাম ভৰ্তি কৰিব তেওঁলোককো এইবাৰ আমি নিযুত মইনা আঁচনি দিয়া আৰম্ভ কৰিম তাৰ মানে এতিয়া আপোনালোকে চিন্তা কৰক অৰুণোদয় পালো চাউল পালো 5 লাখ টকালৈকে ট্ৰিটমেন্ট হল ৰেশন কাৰ্ডত চাউল পালো দালি পালো নিমখ পালো চেনি পালো আৰু মোৰ ছোৱালীয়ে পঢ়িব গলে মামাই বেংক একাউণ্টত টকাও পঠাব আৰু ক্লাস 9ত যিবিলাকে পঢ়িব তেওঁলোকে সাইকেল এখনো পাব এতিয়া মই আৰু এটা মনত ভাবি আছো যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব লৰা ছোৱালীকে অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয় তেতিয়া লৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে কিন্তু দুখীয়া মানুহে কেনেকৈ লৰা ছোৱালীক টিউচন দিব সেই কাৰণে যিমান লৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300 কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন লৰা ছোৱালী অলপ শিক্ষিত লৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক ক্যান্ডিডেট খিনিক পঢ়ুৱাব পাৰে এখন গাঁৱত 10 গৰাকী মেট্ৰিক ক্যান্ডিডেট আছে গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে মেট্ৰিক ক্যান্ডিডেটৰ বেংক একাউণ্টত মই 300 টকা দিম 10 গৰাকী ছোৱালী লৰাই লগ লাগি 3 × 10 3000 হল গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে লৰা ছোৱালীকেটাক চাই দিলে মেট্ৰিক পৰীক্ষাটো যেতে আগতকৈ ভাল হ'ব না নাই এটা আপোনালোকেটো এবিলাক কথা মোক কোৱাই নাই মইহে ভাগিন কেটাৰ কাৰণে চিন্তা কৰি আছো হয় না